ক'বলৈ একো নাই আমি জিকিলোঁ আৰু জিকাটো আছিলে দৰকাৰ কাৰণ যোৰহাটত আমি নতুনকৈ প্ৰায় 6খন পঞ্চায়ত মোৰ কাম কৰিবলৈ দিছিল এই 6খন পঞ্চায়তৰ আমি যি হোলোঙাপাৰ অঞ্চলটোত মই কিছু কাম তাত কৰিছিলোঁ মানুহখিনিৰ তাত যিটো ছ'চিয়েল যিটো আমাৰ ষ্ট্ৰাকচাৰ তাত ছ'চিয়েল ষ্ট্ৰাকচাৰটো যি ধৰণে আগবাঢ়িব লাগিছিল যেন পৰা নাই তেনেকুৱা যেন লাগিছিল আৰু কিবা এটা কৈছে গতিকে আমি তাত সেইকাৰণে মই তাত অকণমান কাম কৰিছিলোঁ 2টা বছৰ আৰু পাব্লিকখিনিয়ে মোক কিবা এটা কাৰণে ভাল পালে চাগে নহ'লে মইতো এনেকৈ ভোট নাপালোঁহেঁতেন আৰু মই যোৰহাটৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি অলপ আমাৰ ভাল পাইছিলোঁ এইকাৰণে যে আমাৰ বহুত পঞ্চায়ত কমি গ'ল সেইকাৰণে ইয়াত কামবিলাক কৰিবলৈ মোৰ সুবিধা হৈছিল আৰু 5টা বছৰ মই যিহেতু বিধায়ক হিচাপে আছিলোঁ গতিকে বিধায়ক থকাৰ কাৰণে মই কামবিলাক ৰাজহুৱা কামবিলাক কৰাত মই সক্ষম হৈছিলোঁ আৰু এইবাৰ মই উঠাটো জানেই মই তেনেকৈ কোৱা নাছিলোঁ প্ৰথম অৱস্থাত কিন্তু যিহেতু দলে মোক নামটো দিলে আৰুতো মোৰ অপোনেণ্ট যিজন তেওঁ কংগ্ৰেছৰ প্ৰেছিডেণ্ট বৰ্তমান ষ্টেটৰ তেওঁৰ কাৰণে হয়তো মোৰ নামটো আহিলে আৰু মোক যিহেতু নামটো দিলে মই তেতিয়া এইটো মই যিহেতু দলে মোক যথেষ্টখিনি আগতে সহায় কৰিছে মই দলটোৰ স্বাৰ্থত মই পুনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিলোঁ যদিও মই নিজাববীয়াকৈ কৰিম বুলি কোৱা নাছিলোঁ গতিকে যি কি নহওক দলে মোক এইটো সুযোগ দিলে আকৌ এটা আৰু সুযোগটো লৈ মোৰ গৌৰৱ হাৰিলে উপায়টো নাই সিও আমাৰ যোৰহাটৰে ল'ৰা আৰু আপোনালোকে জানে মোৰ পাৰ্চনেলি কাৰো লগত মানে একো এনিমিটি নাথাকে সেইকাৰণে মই তেওঁৰ প্ৰতি মই কৈছিলোঁ যে কোনোবা এটাহে জিকিম যদি মই এইবাৰ জিকিম যেন লাগিছে মই তেওঁক কৈছিলোঁ পিছত তুমিও জিকিবা কেতিয়াবা নহয় জানো কেতিয়াবা থাকে মানুহে কেনেকৈ কৰে কৰিব কিন্তু মই আমাৰ ৰাজনীতিটো মই অকণমান যোৰহাটৰ ৰাজনীতিটো অলপ বেলেগ ধৰণে ৰাখোঁ আমি সাধাৰণতে পলিটিকেল ক্লাছবিলাকক লৈ মই কাম নকৰোঁ আৰু সেইকাৰণে হয়তো মানুহে মোক ভোট দিছে আৰু বুঢ়াই হ'ল এতিয়া কি মৰম দিব আৰু সেইকাৰণে মই নিজে মানে মই এটা হেপ্পী যে মই 2টা কাম কৰিবলৈ যত্ন কৰিম এটা হৈছে খোৱা পানীটো লৈ পেলাই মোৰ ওপৰত বহুত কমেণ্ট দিছে খোৱা পানীৰ পইচা মোৰ দিনত অহা নাছিল তৰুণ গগৈৰ দিনত 300 কোটি টকা পাইছিল ৱৰ্ল্ড বেংকৰ পৰা 2টা বছৰ তেওঁলোকে কেৱল পাইপ কিনিলে সেই সময়ত মই MLA নাছিলোঁ 2টা বছৰ পিছত মই MLA হ'লোঁ MLA হোৱাৰ লগে লগে পানী যোগানৰ গোটেই কামটো মই চেষ্টা কৰিলোঁ 6খন পঞ্চায়তে পানী পালে পানী উলিওৱাও কাম হ'ল কিন্তু কোম্পানী পলাই গ'ল তেওঁলোকৰ মানে লাভ নোহোৱা হ'ল আগতে কিবা আছিল চাগে পাইপ পেলালে পাইপে বিচাৰি নাপালোঁ আমি তেওঁলোক পলাই গ'ল গতিকে এতিয়া মোৰ এটা বিগাৰ চেলেঞ্জ সেইটো আৰু মই ৰাইজক আজি জনাব বিচাৰোঁ যে 200 কোটি টকা খৰচ কৰি আমি নগৰৰ পানী যোগান কৰিলোঁ আৰ্ছেনিক মুক্ত ব্ৰহ্মপুত্ৰৰ পানী এতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে আৰু সেইটো অহা মাহ বুলি কৈছোঁ কেলৈ এই মাহৰ পৰাই মই চেষ্টা কৰিম যে আমি দুটাকৈ ৱাৰ্ডত বিশুদ্ধ খোৱা পানী দিয়াৰ কাৰবাৰটো আৰম্ভ কৰিম যাতে ৰাস্তাবিলাক যধে মধে খান্দি নেপেলায় প্লেন ৱে যে কৰিব লাগিব এইবিলাক আছে মোৰ আৰু ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কথাটো কৈছিল মই ইয়াত আমাৰ প্ৰিন্সিপাল আৰু ৰেজিষ্ট্ৰাৰক মই এইটোৱে কৈব যে তোমালোকে কেনেকুৱা ধৰণৰ পেচেণ্ট ইয়াত বেছিকৈ আহে সেই পাৰ্টিকুলাৰ বেমাৰকেইটাত যদি আমি ছুপাৰ স্পেচিয়েলিটি প্ৰথমে কৰোঁ বেটাৰ হ'ব এতিয়া যিটোত বেমাৰ নাথাকে তাৰ ছুপাৰ স্পেচিয়েলিটি নকৰোঁ মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ তেওঁ ছুপাৰ স্পেচিয়েলিটি কৰাৰ কাৰণে কিন্তু মই ভাবোঁ যিবিলাক বেমাৰত যোৰহাটৰ মানুহ বেছি আক্ৰান্ত হৈ আছে সেই বেমাৰকেইটাতহে আমাৰ ছুপাৰ স্পেচিয়েলিটি কথাটো প্ৰথমে আৰম্ভ কৰিলে ভাল হ'ব এইটো এটা মোৰ আছে আৰু থাৰ্ডলি আমাৰ টাউনখন বহল আহল হৈছে যদিও মই মানুহক গালি চালি পৰা নাই এতিয়ালৈকে কিন্তু গোটেইখন যধে মধে মানুহে এনক্ৰ'চ কৰি আছে কোনোবাই হোটেল খুলিছে কোনোবাই পাচলি দিছে এইখিনি মই এইবাৰ এণ্ড কৰিম শেষ কৰিম এইখিনি মই পাচলি 2খন বজাৰ মই বনাম যিকোনো উপায়েৰে মানে দুমহলীয়া ঘৰ আমি এটা জেগাত মাটি কিনিব লাগিব এটা জেগাত মাটি মোৰ আছে এই 2টা কাম কৰিলে ৰাস্তাৰ কাষৰ পাচলি বজাৰ চব তাত যাবলৈ বাধ্য তেওঁলোকে জেগা পাব মানুহো তালৈ যাব ছেকেণ্ড কথা যে আমি ইয়াত ৰাস্তাৰ কাষত যিবিলাক সৰু সৰু ৰেষ্টুৰেণ্ট আমি এটা ফুড ষ্ট্ৰীট বনাই আছোঁ আপোনালোকে জানে ৰাস্তাৰ কাষত আমি ৰোড ষ্ট্ৰীট মানে এনেকুৱা কৰিবলৈ দিব নোৱাৰোঁ আৰু সেইকাৰণে বেয়া পালেও পাব ভাল পালেও পাব উইল টেক টাফ একশ্যন আহিব লগা সময়টোত এইকেইটাত চাওঁ কি কৰিব পাৰোঁ গৌৰৱ গগৈ নাই এইটো নাই সেইটো কথা ক'ব নালাগে তেনেকৈ ক'লে মানুহবিলাকৰ তেওঁৰ এটা ইগ' থাকে না মই তেওঁ পাৰ্চনেল কথা পাতোঁতে 2টা কথা পাতিছিলোঁ আৰু মোৰ তেওঁ ভাতৃতুল্য মই কোনো পলিটিকেলি মই আমাৰ যোৰহাটত কোনোবা কংগ্ৰেছ কোনোবা বিজেপি কোনোবা SGP কৈ মই কেতিয়াও কথা পতা নাপাতোঁ চব আমাৰ ফ্ৰেণ্ডে খালি আমাৰ নিজৰ লাইনটো বেলেগ মোৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো মোৰ যিটো চিন্তাধাৰা সেইটোৰ লগত নিমিলে কাৰণে বেলেগ হয়
মই এতিয়াও চাই আহিছোঁ কংগ্ৰেছৰ নেকি মানুহকেইজনৰ বৰ দুখত আছিলে মই হাঁহি এটা মাৰিম নেকি ভাবিছিলোঁ হ'লে হাঁহিলে আকৌ বেয়াহে পাব নেকি নহ'লে মাতটো লগাই আহিলোঁ এতিয়া বেয়া নাপাব আৰু যি হ'ল আৰু এবাৰলে আকৌ চেষ্টা কৰিব এইটোৱে ক'ম আৰু গৌৰৱ গগৈ মই তেওঁক সেইদিনাও কৈছিলোঁ যে একচুৱেলি পাৰ্লিমেণ্টাৰিয়ান হিচাপে তেওঁ যথেষ্ট কৰিছিলে কাম কৰিছিলে আমাক এটেক কৰিলে বুলি আমি মানুহটোক আৰু বেয়া বুলি কৈ দিলোঁতো এইটো পাৰ্লিমেণ্টত ডিবেট হ'ব নহয় জানো কিন্তু ডিবেটৰ এজন পাইছিলে অসমৰ ডিবেটৰ এজন হৈছিলে দীঘলীয়া ডিবেট কৰিব পৰা এইটো মই মোৰ যদি দৃষ্টিত আছে হেমবুঢ়া ডাঙৰীয়া আছিল তেনেকুৱা বুলি শুনিছিলোঁ আমি তেখেতক দেখিছিলোঁ কিন্তু তেখেতৰ স্পীচ দেখা নাছিলোঁ কেলৈ আমি পাৰ্লিমেণ্টত যাবলৈ তেতিয়া সময় সৰু আছিলোঁ আমি কলেজ হয়তো পাইছিলোঁগৈ তেখেতক কিন্তু আমি দীনেশ দাৰ লেকচাৰ দেখিছিলোঁ দীনেশ গোস্বামী জানে কংগ্ৰেছৰ পৰা আহি AGPত জইন কৰিছিল সেই দুজনৰ লেকচাৰ তাৰপিছত গৌৰৱৰ লেকচাৰ শুনি মই আপ্লুত হওঁ কাৰণ অসমৰ ল'ৰা তিনিজনে গৈছিলে বাকীসকল এমপিও ভাল মই বেয়া বুলি কোৱা নাই মোকো দিলে মই কাইলৈ হয়তো ইমান ফ্লুৱেণ্টলি ক'ব নোৱাৰিব পাৰোঁ ইংৰাজীত বহুতখিনি দক্ষতা লাগে বা হিন্দীত হিন্দীতটো মই একেবাৰে বেয়া কিন্তু ইংৰাজী অকণমান হ'লেও খেদাই মেলাই ক'ব পাৰিম সেইটো দিগদাৰ নাই কিন্তু মোৰ মানে ভাল লাগে ভালকৈ যেতিয়া স্পীচবিলাক দিয়ে অসমৰ ল'ৰা এটাই দিলে মোৰ ভাল লাগি যায় সেইটোৱে কথা